আমি যেতিয়া সৰু আছিলো আমি সৰু থাকোঁতে আমি কম্পিউটাৰ দেখা নাছিলো কিন্তু নামটো শুনিলে এনেকুৱা লাগিছিল কেতিয়াবা কম্পিউটাৰ দেখা পাওঁ হয়নে এতিয়া ইমান সুন্দৰ যুগ হৈছে যে এতিয়া কি আমি যি বিচাৰো গোটেই পৃথিৱীখন আমাৰ হাতৰ মুঠিত আমি যদি ভাল হ'ব বিচাৰো আমি আমাৰ জীৱনটো সুন্দৰকৈ গঢ়িব পাৰো জীৱনটো সুন্দৰকৈ গঢ়িব লাগিলে আমি কি কৰিব লাগিব আমি ভাবিম নেকি যে আমি কাইলৈ কৰিম আজি সময় নাই তেনেকৈ কম নেকি তেনেকৈ ভাবিম নেকি আমি যিকোনো কথা যিকোনো কাম যিকোনো শুভ কাম এটা শব্দ আছে শুভস্য শীঘ্ৰম যিটো ভাল কাম এইটো কি কৰিব লাগে সোনকালে কৰিব লাগে এটা আৰু এটা সৰু ভাল কথা কওঁ দেই ক'বলৈ মন গৈছে মানে আমি শিক্ষকটো সেইকাৰণে মানে মাইক্ৰফোনটোৰ কাৰণে খুব কথা ক'বৰ মন যায় বুজিছানে হয় নহয় খুব কথা কয় নকয় ছাৰ বাইদেৱে স্কুলত বা কলেজত একেই কথা হয়নে কি হ'ল এদিন এজন শিক্ষকে এটা ডাঙৰ বেগ লৈ ক্লাছলৈ সোমাই গ'ল ছাৰে আজি ইমান ডাঙৰ বেগটো কিয় আনিলে কি আছে ভিতৰত ছাৰে প্ৰথমতে এটা বিৰাট ডাঙৰ এটা কি বুলি ক'ম হৰলিক্সৰ বটলটো দেখিছা নহয় টেমাটো মানে তেনেকুৱা প্লাষ্টিকৰ ডাঙৰকৈ উলিয়ালে দেই প্ৰথমতে তাৰ পাছত তেওঁ আৰু কেইটামান সৰু সৰু টোপোলা টেবুলত থলে হৈ তেওঁ প্ৰথমতে তাতে এটা ডাঙৰ শিলৰ টোপোলা এটা উলিয়ালে ডাঙৰ শিলৰ টোপোলাটো তেওঁ প্ৰথমতে বটলটো ঢালি দিলে গোটেই বটলটো কি হৈ গ'ল ডাঙৰ শিলেৰে ভৰ্তি হৈ গ'ল এতিয়া ছাত্ৰ ছাত্ৰীসকলক সুধিলে এতিয়াতো বটলটো ভৰ্তি হৈ গ'ল আৰু কিবা সোমাবনে ইয়াত সকলোৱে একেমুখে কি ক'লে নোসোমাই কাৰণ বটলটো কি হৈ গ'ল ইতিমধ্যে ডাঙৰ ডাঙৰ শিলেৰে ভৰ্তি হৈ গ'ল তাৰ পাছত তেওঁ আৰু এটা টোপোলা উলিয়ালে তাতে সৰু সৰু মিহি মিহি শিলৰ গুৰিৰ নিচিনা শিল কিন্তু সৰু তেওঁ সেইটো টোপোলা আনি এবাৰ তাত ঢালি দিলে আৰু বটলটো জোকাৰি দিলে কি হ'ল এবাৰ সেইখিনিও তাত সোমাই গ'ল সকলোকে সুধিলে আৰু সোমাবনে কিবা সকলোৱে কি ক'লে নোসোমাই ছাৰ এইটোতো ভৰ্তি হৈ গ'ল এইবাৰ তাৰ পাছত তেওঁ আৰু এটা টোপোলা উলিয়ালে তাত আছিলে বালি এইবাৰ তেওঁ কি কৰিলে বালিটো ঢালি দিলে আৰু বটলটো জোকাই দিলে এবাৰ বালিখিনিও সোমাই গ'ল সকলোৱে ক'লে ছাৰ আৰু একো নোসোমাই কৈছে ৰ'বা আৰু এটা মেজিক দেখুৱাম এইবাৰ তেওঁ সৰু পানীৰ বটল এটা ল'লে আৰু তেওঁ পানীখিনি তাত কি কৰিলে ঢালি দিলে পানীখিনিও সোমাই গ'ল হয়নে আমি ভবা নাছিলো ইমানখিনি বস্তু যে তাত সোমাব এতিয়া আমি কি শিকিলো আমি কি বুজি পালো আমি যে কওঁ আমাৰ সময় নাই মোৰো সময় নাই মই কৈছিলো মোৰ সময় নাই কাইলৈ মই আহিব নোৱাৰিম বহুত মিটিং আছে মোৰ গুৱাহাটীত তাৰ মাজতো আমি কি কৰিব পাৰো সময় উলিয়াব লাগিব কেনেকৈ উলিয়াব পাৰিম আমি কোনটো কাম আগতে কৰিম আৰু কোনটো কাম পাছত কৰিম ডাঙৰ শিলগুটিটো আমি প্ৰথমতে বটলত দিব লাগিব এইবাৰ যদি আমি ওলোটাকৈ দিওঁ আমি যদি প্ৰথমতে পানী দিওঁ তাৰ পাছত মিহি মিহি শিলগুটিটো দিওঁ তাৰ পাছত কি দিম এই বালিটো দিওঁ হয়নে আৰু শেষত যদি শিলগুটি ডাঙৰ কেইটা দিওঁ সোমাবনে বটলটো কোৱাচোন সোমাবনে কিয় নোসোমায় কিয় একেই বস্তু আছে নে নাই আছে ন সেইটো নোসোমায় তাৰ কাৰণটো হ'ল আমি ওলোটাকে গৈছো মানে আমি যিটো আগতে দিব লাগিছিল সেইটো আমি আগত দিয়া নাই হয় নহয় আমাৰ এতিয়া
প্ৰথম আৰু প্ৰধান উদ্দেশ্য কি আমি ছাত্ৰ মানে এইটো নহয় এইটো নুবুজিব কোনেও যে কেৱল স্কুল কলেজত পঢ়ি থকা সময়খিনিহে ছাত্ৰ হৈ থাকে এটা সঁচা কথা কওঁ নেকি মোৰ কথা দেই মইতো কৈছো যে আমি কেতিয়াও কম্পিউটাৰ দেখা নাছিলো আমি সৰুতে এনেকুৱা পৰিৱেশ আমাৰ কেতিয়াও নাছিল তেতিয়া টাইপৰাইটাৰৰ যুগ আছিলে মই মেট্ৰিক পৰীক্ষা দি টাইপ শিকিছিলো কিন্তু এতিয়া যেতিয়া মই প্ৰিন্সিপাল হলো মোৰ 10 বছৰ হ'ল প্ৰিন্সিপাল হোৱা এতিয়া টাইপেৰে চলিবনি বাৰু নচলে ন এতিয়া সকলো কথা চৰকাৰী আদেশ নিৰ্দেশ সকলো কথা ক'ত আহিব কেনেকৈ আহিব অনলাইন যোগে অনলাইন আৰু অফলাইন এইবোৰ সকলোৱে জনা শব্দ কিন্তু মই যে নাজানিছিলো এতিয়া মই শিকিবলগীয়া হ'ল নে নহ'ল মই এতিয়া